ৱেলকাম টু মাই মিনি ব্লগ। আজি প্ৰথমবাৰ ব্লগত আহি গ'লোঁ। মিনি ব্লগটো বনাব ইচ্ছা নাছিলে, কিন্তু মামা যিহেতু কৈ আছে আৰু ময়ো ভাবিছোঁ ব্লগ এটা বনাই দিওঁ আজি ফাৰ্ষ্ট। ব্লগটো আৰু কেনেকুৱা হয় আপোনালোকে কমেণ্টত কৰিব, বাট মই ভাবিছোঁ ইমানো ভাল নহ'ব, কাৰণ ব্লগ বনোৱা মোৰ এক্সপিৰিয়েঞ্চ নাই। তো হেল্ল' গাইজ, ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। আমি গৈ আছোঁ মামীৰ ঘৰত, মানে মামাৰ চচুৰ ঘৰত। কিন্তু আমাৰ মনটোত এটা কথা বেয়া লাগি আছে, যদিও মামীৰ ঘৰত গৈ আছোঁ, কিন্তু মনটোত আনন্দ নাই। তথাপি কিয় কাৰণে আনন্দ নাই আপোনালোকক ক'ব বিচাৰিছোঁ। মামী ঘৰত নাই, মামী আছে হোষ্টেলত, চ' সেইটো কাৰণে মামীক চাব নোৱাৰিম। চ' সেইটো কাৰণে আমাৰ মনটো বেয়া লাগি আছে, কিন্তু উপায়টো নাই, মামাৰ চচুৰ ঘৰ যিহেতু যাবই লাগিব। দেন ব'লক গৈ থাকোঁ আমি। চ' গাইজ, ফাইনেলি মামীৰ ঘৰৰ গাঁৱৰ ৰাস্তা পাই গ'লোঁ। গৈ আছোঁ আমি। মোৰ যাবলৈ মুড নাছিলে, তথাপিও মামা কৈ আছে যেতিয়া মামাৰ লগত চচুৰ ঘৰত যাবলৈ, ময়ো মানা নকৰাকৈ মই ওলাই আহিলোঁ ঘৰৰ পৰা। আৰু মোৰ এনে ফুৰি বহুত ভাল লাগে। মামাৰ মনত এনেকুৱা লাডু ফুটি আছে, ক'বলৈ পৰা নাই। বহুত লাডু ফুটি আছে মামাৰ মনত, কিন্তু মোৰ মনত বেয়া লাগি আছে। মামা গৈ আছে চচুৰ ঘৰত, কিন্তু মোৰ কপালত এটা জিএফও মিলা নাই। দুখীয়াৰ দুখ কোনেনো বুজিব, দুখীয়াৰ দুখ বুজিবলৈ মানুহ নাই। গাইজ ফাইনেলি মামীৰ ঘৰৰ গেটৰ সন্মুখত পালোহি। তো আমি কথা কওঁতে আহি পাই গ'লোঁ। দেন ব'লক আগত কি হয়। আৰু আহিয়ে বহুত কিবা কিবি খাই দিলোঁ। এতিয়া পোলাও লৈ আহিছে, আৰু পোলাও চোলাও খাই বহুত কথা চথা পাতিছোঁ, ভালেই লাগিছিলে। এতিয়া আৰু টাইম বেছি হৈ গ'ল, আমি ভাবিছোঁ ফাংচনত যাম। ফাইনেলি এতিয়া আৰু মামা চচুৰ ঘৰৰ পৰা ওলাই আহিলোঁ। মামা আজি কিন্তু খাই পেট ফুল হৈ গ'ল। চচুৰ ঘৰ যিহেতু 10টা নহয় 5টা নহয় চচুৰ ঘৰ এটা, তাও কি এতিয়াও বিয়াও পতা নাই, তথাপি বিয়াও পতা নাই। বিয়াৰ আগতে বোলে চাক মামাক উপহাৰ দি দিলে গিফ্ট। ইয়াত কি বা আছে, বাট আমি ঘৰত আনবক্সিং কৰিলেহে গম পাম। লাগি গ'ল, বাট এতিয়া চিকৰো নাখালে। মই চিকন নাখাওঁ ন, এনে পাঁচ আছে না। এতিয়া পাঁচ খাই, এতিয়া পাঁচ লাভাৰ, পাঁচ বেষ্ট।